নমস্কাৰ জয় অসম মই শংকৰ আপোনালোকক স্বাগতম জনাইছো শংকৰ বগীবিল ইউটিউব চেনেলত। এটা কথাটো হৈ গ'ল যে গ্ৰেড 4 ৰ ৰিজাল্টটো কেতিয়া দিব হয় না নহয় ইয়াৰ বিষয়ে ডিটেইলছ কথা পাতিম। প্ৰথম অৱস্থাত আপোনালোকে গম পাইছিলে যে 30 এপ্ৰিলৰ ওচৰা-ওচৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে আপোনালোকৰ ৰিজাল্টটো দি দিম বুলি কিনে। এই কথাটো আপোনালোকে ভাল জানি পুৰা ভালকে জানি আজি 3-4 মাহ মান ওলাই গ'ল। আজিলৈকে বৰ্তমান পৰ্যন্তলৈকে কি হলে ৰিজাল্টটো আমি পোৱা নাই হয় না স্পষ্ট কথা। এতিয়া কথাটো আহি যায় যে ৰিজাল্টটো কেতিয়ালৈকে পাম হয়নে আৰু যদি মই খাটাং চাকৰিটো পাবলৈ বিচাৰিলে কিমান নাম্বাৰ পোৱাটো মোৰ যোগ্য হ'ব মই কাটআপটো কিমান যাব পাৰে সেইটো বিষয়েও মই আপোনালোকক জনাম এই ভিডিঅ'ৰ জৰিয়তে। এতিয়া কথাটো আহি যাওঁ প্ৰথম অৱস্থাত মই যদি চাবলৈ যাওঁ ৰিজাল্টটো কেতিয়া দিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা তেওঁ স্পষ্ট কৰিছে যে আপোনালোকে গম পাইছেহি যে 9 তাৰিখে ৰিজাল্ট দিম বুলি কৈছে আৰু 10 তাৰিখে জয়নিং দিম বুলি কৈছে মানে এপইন্টমেন্টটো আপোনালোকক দিব 9 অক্টোবৰ মাহতে। এটা কথাটো আছে হসাকি 9 তাৰিখে ৰিজাল্টটো দিবনে নিদিয়ে গ্ৰেড 4 ৰ ৰিজাল্টটো কিয়নো ৰিজাল্টটো এপ্ৰিল মাহতে বনালে। এই কথাটো আপোনালোকে গম পাইছেহি যে ৰিজাল্ট যদি এপ্ৰিল মাহত বনোৱাই দিয়া হ'ল এতিয়ালৈকে কিয় ৰখাই থৈছে হোল্ড কৰি কিয় থোৱা হৈছে এই কথাটো বৰ ডাঙৰ বা লক্ষণীয় বিষয়বস্তু। এতিয়া মই যদি চাবলৈ যাওঁ যে গ্ৰেড 4 ৰ আগতো এনেকৈ প্ৰসেস হৈছে আৰু এটা নোটিফিকেশন আহে আৰু তাৰ পিছত ৰিজাল্টটো দিয়া হয়। এবাৰ নোটিফিকেশনটো দিব নে নিদিয়ে সেইটো কথা নাই কিন্তু মোৰ হিচাপত দিব লাগে আৰু নোটিফিকেশনটো দিব আৰু লগে লগে আপোনালোকৰ ৰিজাল্টটো দিব। এটা মেইন পইণ্টটো যদি মই কথা পাতিবলৈ যাওঁ সেই পইণ্টটো হৈছে যে ৰিজাল্টটো কেতিয়া দিব। মই মোৰ অনুভৱৰ মতে মই এটা কথা পুৰা মই একদম মানে বিশ্বাস আছে যে সেপ্টেম্বৰ শেষৰ অৱস্থালৈকে আমাৰ ৰিজাল্টটো মানে গ্ৰেড 4 আসাম পুলিচ গ্ৰেড 4 ৰ ৰিজাল্টটো ফিক্স আছে আহি যাব হা। আৰু কাটআপটোৰ বিষয়ে যদি মই কথাটো পাতিবলৈ আপোনালোকৰ ওচৰলৈ যাওঁ হয়নে ওকে কাটআপটোৰ বিষয়ে যদি মই আপোনাৰ কথাটো ক'বলৈ যাওঁ তেনেহলে কাটআপটো যদি ফিক্স ধৰো তো আপোনালোকে এটা জানো নৰ্মেল কথা গম পায় পাস কৰিবলে 33% লাগে আৰু 50 নাম্বাৰ 16.5 মান আৰু 16.5 মানে কি হয় এতিয়া কোকচোন এইটো এটা কম্পিটিশন আছিল গম পাইছেনে। গ্ৰেড 4 টো এটা বৰ হাই প্ৰফাইল লেভেল কোনোবা আমি কাটআপ বিলাকত কোনোবা কৈছে 30 পাইছো কোনোবা কৈছে 38 মান পাম কোনোবা কৈছে এনেকা পাম মই হেতু ক'বলৈ ফিক্স ক'বলৈ পৰা নাযায় কিয়নো মানে কিমান নাম্বাৰ পালে মানে ফিক্স হয়। মই নেক্সট এটা ভিডিও এনেকা বনাম যত মানে আগত হৈ যোৱা যেটো পৰীক্ষা গ্ৰেড 4 ৰ কিমান কাটআপ গৈছিল তাৰ ওপৰত ভিত্তি কৰি মই ভিডিওটো বনাম আৰু এটা কথা ফিক্স যে আমি 16.5 বা 17 নম্বৰ পালে আপুনি পাস কৰি দিব। তেতিয়ালৈ ধন্যবাদ জয়। ভিডিওটো ভাল লাগিলে অন্য গ্ৰুপলৈ শেয়াৰ কৰিব নাপাহৰিব। চেনেলটো সাবস্ক্ৰাইব কৰি লব।